সকলোলৈকে নমস্কাৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ নোটিছ আহৰক নতুন আপডেট লৈ আহিছো এখন নতুন নোটিছ লৈ আহিছো আৰু আপোনালোকৰ যেটো ভ্যাকেন্সি অলটমেন্ট লগতে আপোনালোকৰ যেটো ফ্ৰেছ আপডেট আছে মই হেতু দেখুৱাই দিছো চাই লওক যে এই যিখন নোটিছ আছে এই নোটিছখন গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা প্ৰডিউস কৰা গটিকে এইটো ডিপাৰ্টমেণ্টে পঠোৱা হৈছে এই নোটিছখন আৰু এই নোটিছখন 8 ছেপ্টেম্বৰত পাবলিছ হৈছে আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে পঠিয়াইছে যিবিলাক ডিপাৰ্টমেণ্টৰ হৈতে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ভ্যাকেন্সিবোৰ জড়িত হৈ আছে The Director Assam Road Research and Training Institute, the all additional chief engineers, PWD roads, the all superintendent engineers, and the all executive engineers. So, aru yare jito subject ase he subject to abar dekhwai disu je regarding submission of detailed report on current vacancy position as on September 2025 under various field officers of PWD roads Assam. To gotike apnalokor jibilak pod ase এই পদৰ যেটো খালি আছে জিমান হেবিলাক পদৰ বিষয়ে ইহতক খুদিছে যি সকল ডিপাৰ্টমেন্ট আছে সেই ডিপাৰ্টমেন্টত আৰু এটো লিষ্টখনত কি কৈছে যে with reference above upon completion written examination as well as skill test or recruitment grade 3 grade 4 post popularly known as আমি যেটো ADRE 2.0 বুলি জানো conducted by state level recruitment commission যেটো SLRC ৰ ফালৰ পৰা এই ৰিক্ৰুটমেন্টটো কন্ডাক্ট কৰা হৈছিল তাৰ পৰিপ্ৰেক্ষিতত এইটো নিৰ্দেশনা দিয়া হৈছে যে ইয়াৰে যেটো কারেন্ট ভ্যাকেন্সি পজিশন আছে সেপ্টেম্বৰ 2025 লৈকে তাৰ ডিটেইলস খুদিছে এনেক্সাৰ 1 ত ইয়াৰে দিয়া আছে ডিটেইলস কি লাগিব এনেক্সাৰ 1 টো মই দেখুৱাই দিম আৰু এটো হৈছে যে also you are to make sure that duly signed hard copy of the report reaches this office within the prescribed time is that on or before 20 September 2025 অৰ্থাৎ 20 সেপ্টেম্বৰ 2025 ৰ আগত যেটো কারেন্ট ভ্যাকেন্সি যত জিমান পদ খালি হৈ আছে সেই খালি পদৰ বিৱৰণ খুদিছে আৰু এটা সফট কপি establishment2branch@gmail.com লৈ পঠিয়াব দিছে আৰু এই মেটাৰটো মোস্ট আৰ্জেন্ট বুলি কোৱা হৈছে আৰু মোস্ট ইম্পৰ্টেন্ট আৰু মোস্ট আৰ্জেন্ট কিয়নো যেহেতু আপোনালোকৰ যেটো ভ্যাকেন্সিজ আছে গ্ৰেড 3 আৰু গ্ৰেড 4 সেই সকল ভ্যাকেন্সি আপোনালোকৰ এপইন্টমেন্ট দিয়াৰ পিছতে এলট কৰিব লাগিব আৰু লগতে আপোনালোকক দিয়াৰ পিছত জিমান পদ খালি ৰব সেই পদ যিবিলাক খালি ৰব তাৰো যেটো মুখ্যমন্ত্ৰী ডাঙৰীয়া 10 অক্টোবৰত সৰু সজাই ফিল্ডত ঘোষণা কৰিব তাৰ পৰিপ্ৰেক্ষিততে এইটো দিয়া হৈছে আৰু এই যেহেতু 20 ছেপ্টেম্বৰৰ আগত খুদিছে মোস্ট স্ট্ৰিক্টলি উইদাউট ফেইল 20 ছেপ্টেম্বৰ আগত ৰিপোৰ্ট কৰিছে গটিকে আপোনালোকৰ যেটো ৰিজাল্ট আছে মোস্ট প্ৰবাবলি আপোনালোকৰ 20 ৰ পৰা 21 ছেপ্টেম্বৰৰ ভিতৰত দেখিবলৈ পাব মই এনেক্সাৰ 1 হটো এবাৰ দেখুৱাই দিছো চাই লওক এখন এনেক্সাৰ 1 যিখন আমাৰ এইখনত উল্লেখ কৰা আছিল যিখন এইমাত্ৰ মই নটিফিকেশন দেখুৱাই দিছিলো যে এনেক্সাৰ 1 ত কি উল্লেখ আছে চাওক যে এনেক্সাৰ 1 ত আপোনালোকৰ এবষ্ট্ৰাক্ট ভ্যাকেন্সিজ অফ SA জুনিয়ৰ এসিস্ট্যান্ট ড্ৰাইভাৰ গ্ৰেড 4 পিয়ন চকীদাৰ আন্ডাৰ PWRD যিমান যি ভ্যাকেন্সি আছে ভ্যাকেন্সি পজিশন এজ অন সেপ্টেম্বৰ 2025 অল জুনিয়ৰ এসিস্ট্যান্ট গ্ৰেড 3 ব্যাচেলৰ ডিগ্ৰী উইথ 6 মান্থস ডিপ্লোমা তাত আপোনালোকৰ ক্যাডাৰ স্ট্ৰেন্থ খুদিছে কিমান মেইন পজিশন কিমান খুদিছে ওপেন ক্যাটেগৰী অৰ্থাৎ আপোনালোকৰ যেটো জেনাৰেল ক্যাটেগৰীত কিমান ভ্যাকেন্সি আছে OBC MOBCত কিমান ভ্যাকেন্সি আছে SCত কিমান আছে ST প্ল্যান এৰিয়াত কিমান আছে ST হিল এৰিয়াত কিমান আছে আৰু টোটাল কিমান আছে তাৰ ডিটেইলছটো খুদিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো আছে SA পদ ঠিক তেনেদৰে গ্ৰেড 3 ড্ৰাইভাৰ আছে যেটো মেট্ৰিকুলেশনছ আৰু LMV ড্ৰাইভিং লাইসেন্সৰ লগত যেটো পিয়নৰ আছে যেটো চকীদাৰৰ আছে HSLC গ্ৰেড 4 ৰ এই গুটেই খিনিৰে আপোনালোকক OBC কে ধৰি জেনাৰেল SC ST এই গুটেই কাষ্টৰে আপোনালোকৰ ডিটেইলছ খুদিছে আৰু তলত কি খুদিছে সামাৰি খুদিছে যে কিমান ভ্যাকেন্সি আছে গতিকে আপোনালোকে ৰিজাল্টৰ প্ৰতি নিশ্চিত হৈ থাকক আপোনালোকৰ যেটো ৰিজাল্ট আছে সেই ৰিজাল্টটো অতি শীঘ্ৰে অৰ্থাৎ 20-21 ছেপ্টেম্বৰৰ ভিতৰতে পাবলিছ কৰা হ'ব আশা কৰো আপোনালোক সকলোৰে নাম আহক তাৰে কামৰে ধন্যবাদ জয় অসম আৰু যি সকল বন্ধু-বান্ধৱীয়ে এই ৰিজাল্টলৈ অপেক্ষা কৰি আছে তেখেত সকললৈকে আপোনালোকে এই ভিডিওটো শেয়াৰ কৰি দিব আৰু আপোনালোকলৈ থাকিল আমাৰ চেনেলৰ তৰফৰ পৰা অশেষ শুভেচ্ছা ধন্যবাদ